দেখালোঁ ফাৰ্ষ্ট দিনাখন হোৱা দিনাখনে পেটৰ বিষ যোনে হৈছিলে সেইদিনাখনে গৈ ডক্টৰক দেখালোঁ ডক্টৰক একো নহয় এফালে আহা ইমান ধুনীয়া ছোৱালীজনী লুকাব কেলৈ লাগে হেল্ল' এভৰিৱান আপোনালোকে ভালে আছে আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ঠাণ্ডা বহুত পৰিছে দেখিছে কুঁৱলী এতিয়ালৈকে আপোনাৰ 11:30 বাজিলে কুঁৱলী মানে শেষে নহৈছে কুঁৱলী পৰিয়ে আছে আৰু আজি মানে গাটো একেবাৰে ভাল নাই আজি বুলিকে নহয় আজি 3-4 দিন ধৰি অকলে পেটৰ বিষ মানে আগতো হৈছিলে যদিও মানে দৰৱ চব তেনেকৈ খালোঁ ভাল পালোঁ কিন্তু আজি 4 দিনমানৰ পৰা লেঠাৰি পূৰা পেটৰ বিষ হৈ আছে তো ডক্টৰক দেখালোঁ ফাৰ্ষ্ট দিনাখন হোৱা দিনাখনে পেটৰ বিষ যোনে হৈছিলে সেইদিনাখনে গৈ ডক্টৰক দেখালোঁ ডক্টৰক দৰৱকেইটা খালোঁ মানে কৈছিলে যদি দৰৱকেইটা খাই মানে ভাল নাপাওঁ তেন্তে আল্ট্ৰাচাউণ্ডখন কৰাব কৈছিলে কিন্তু মোৰ 4 দিন হৈ গ'ল দৰৱ খায়ো অলপো আৰাম পোৱা নাই সেইকাৰণে আজি যাব ওলাইছোঁ আপোনাৰ আল্ট্ৰাচাউণ্ড এখন কৰাম বুলিকে তো আল্ট্ৰাচাউণ্ডখন কৰাই মেলি কি হয় ডক্টৰক দেখাবই লাগিব কি হয় কি নাই তো তালৈকে ওলাইছোঁ ক'ত গৈছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ হেল্ল' গাইজ এতিয়া আমি আহি পাই গ'লোঁ আপোনাৰ বালিঘাট মানে লাবণ্য মেমৰ ইয়াত দেখাম বুলি ভাবিলোঁ তো ইয়ালৈকে আহিলোঁ লগত লৈ আহিছোঁ চিমৰণক কেলৈ আহিছোঁ হা তো মানে টিকেট কি আপোনাৰ কাগজখন আছিলে তো দিলোঁ তাত মোতকৈ আগত অকণমান অহা দেৰি হৈ গ'ল অকণ সোনকালে হ'লতো তো এতিয়া মোতকৈ আগে 5জন আছে তেওঁলোকে দেখাব তাৰপাছতহে মই 6 নম্বৰ টিকেট পাইছোঁ তাৰপাছতে আৰু আল্ট্ৰাচাউণ্ড কৰি মেলিম তো পানী বটলটো কি হ'ল খুব পানী খাই থাকিব কৈছে ঠাণ্ডাত একচটা পানী খাব নাই মইতো এনেও পানী খুব কম পৰিমাণ খাওঁ এতিয়া উপায় নাই পানী খাই থাকিব কৈছে পানীটো যিমান খাম ধৰি লওক সিমান ভাল বুলি কৈছে আল্ট্ৰাচাউণ্ড কৰাটো মানে কিয়ে হয় বুলিকে তো উপায় নাই খাবতো লাগিবই বেয়া পালোঁ আপোনালোকে কিমান বিলাকে কি কৰিম আৰু এইফালে আমি ভিতৰৰ পৰা অকণ বাহিৰলৈ আহিলোঁ ভিতৰত বহা নাই ইমান ঠাণ্ডা বাহিৰতো দেখিছে তো আমি ৰখি আছোঁ ৰখি আমনি লাগি গৈছে আমাৰ বাৰীত অহাই নাই তো এজন মানুহ সোমাইছে তো ভালেমান দেৰি লাগিছে সেইকাৰণে ৰখি থাকিব লাগিছে একদম মানে আমনি লাগিছে ৰখি থকা কামটো চবতকৈ বেয়া পাওঁ কিন্তু উপায় নাই বেয়া পালোঁ কৰিবই লাগিব তো এতিয়া লাষ্ট আৰু সোমাবৰ মোৰ বাৰী আছে তো কি হয় তো গাইজ আমি ৰখোতে ভালেমান দেৰি হৈ গ'ল হেৰি মানে কি বহুত দেৰি হৈ গ'ল ৰখোতে মানুহ বহুত আছিলে যিহেতু ৰিপৰ্ট দিলে আল্ট্ৰাচাউণ্ড কৰা হ'ল ৰিপৰ্ট দিলে ৰিপৰ্টটো এতিয়া কি হৈছে একো গম নাপাওঁ যিহেতু ডক্টৰক দেখাব লাগিব ডক্টৰক দেখালেহে গম পাওঁ তো আজি চাগে ডক্টৰক দেখাবই নাই এতিয়া তো এইফালে আমাৰ বস্তু ল'বলৈ আছিলে চিমৰণৰ কিছুমান বস্তু ল'বলৈ আছিলে মোৰো ল'ব আছিলে আৰু ইয়াত বস্তু লৈছোঁ আমি আৰু আজি ডক্টৰক দেখুওৱা নহ'ব মানে ডক্টৰজন দেৰিকৈ বহিব কিন্তু মোৰ অলপ দেৰি হৈছে ঘৰ যাবৰ কাৰণে তো আমি তাৰ কাৰণে সোনকালে ঘৰলৈ যাম এই দুদিন বিহু বন্ধ থাকিব যিহেতু মঙলবাৰ মানে আমি দেখাব পাৰিম এইফালে বস্তু লোৱাও আমাৰ হৈ গ'ল আৰু একো খোৱা নাই পূৰা ভোক লাগিছে যিহেতু আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে একো খোৱা নাছিলোঁ কিছে নেকি তো আমাৰ চব হৈ গ'ল দেখালোঁ মেলিলোঁ চিমনে বস্তু ল'লে আৰু ময়ো কিবা কিবি ল'লোঁ আৰু তো এতিয়া আমি খাবলৈ বহি গ'লোঁ পুৰি আৰু ঘুগনি এনেকুৱা বতৰ পুৰি আৰু ঘুগনি খাবলৈ বেছি ভাল খাইছোঁ কেনে দিছে জ্বলা দিলে জ্বলা বিচাৰিছোঁ জ্বলা দিবই জ্বলা খালে ভাল লাগে খাই হয় নাই ডাৱৰীয়া বতৰত এনেকৈ পুৰি ঘুগনি খাই ভাল লাগে তো খাই লওঁ খাই মেলি আকৌ লগ পাইছোঁ তাত তো গাইজ আমি এতিয়া আহি পাই গ'লোঁ চন্তক ডাইৰেক্ট যিহেতু বালিঘাট গৈছিলোঁ কৈছিলোঁ আপোনালোকক তো তাৰপৰা বাহিৰে চিধা আহি গ'লোঁ আপোনাৰ বেকচাইড দেখিছে ভেলাঘৰ তো চন্তক পাছআলিত তো এইফালে চিত্ৰাংকন প্ৰতিযোগিতা আছিলে মাঘৰ বিহু বুলিকে ফাৰ্ষ্ট টাইম তেওঁলোকে অনুষ্ঠিত কৰিছে
তো ভাল লাগিছে যিহেতু সকলো সৰু ল'ৰা ছোৱালীয়ে আপোনাৰ অংশগ্ৰহণ কৰিছে। তো 3 দিন ধৰি আজি আপোনাৰ 13 তাৰিখ 13, 14, 15 3 দিনে তেওঁলোকে অনুষ্ঠান পাতিছে। তো সকলোবোৰ আছে আপোনাৰ অহাকালিলৈও আপোনাৰ মিউজিক চেয়াৰৰ পৰা আদি কৰি দৌৰ প্ৰতিযোগিতা সকলোবোৰ হ'ব। আজিও আপোনাৰ আছে ডান্স আৰু কুইজ প্ৰতিযোগিতা। ফাৰ্ষ্ট পাতিছে যিহেতু চন্দ্ৰক পাঁচআলিত আগত এনেকুৱা পতা নাই তেওঁলোকে এবাৰ ফাৰ্ষ্ট পাতিছে, কিন্তু ভাল লাগিছে যিহেতু সৰু ল'ৰা ছোৱালীবিলাকৰ উৎসাহ হয় এনেকুৱাবিলাক অনুষ্ঠিত কৰিলে মানে। তো বেটাও আহিছিলে যিহেতু মই সেইফালে গুচি গ'লোঁ, তাইক মানে ভতিজাটোৱে লৈ আহিছিলে। তো তাইক থৈ গ'ল, সি গুচি গ'ল। তো মই আহিবলগীয়া হৈ গ'ল, ঘৰত সোমোৱাই নিছিলোঁ, বাহিৰে আহিলোঁ। তো ইয়াত এতিয়া পাৰ্টিচিপেট কৰিছিলে তাই। তো কি হয় নাজানো আৰু যিহেতু ফাৰ্ষ্ট টাইম তাই এনেকৈ আৰ্ট কৰিবৰ কাৰণে ওলাই আহিছিলে। তো কৰিলে। তো এইফালে সকলোবোৰ ৰখি আছে আপোনালোকৰ আমাৰ চন্দ্ৰক মানে পাঁচআলি মাঘৰ বিহুৰ মানে। তো ভেলাঘৰটো আপোনালোকক দেখাম বুলি ভাবিছোঁ, আপোনালোকে চাওক। কোন বেটাহিটো উঠিছে শুন পৰিবা যোৱা লাহে লাহে উঠি যোৱা। ভয়ে ভয়ে উঠিছে আৰু ভয় কৰিছে। 15 ছেকেণ্ড কৰি দিছোঁ, হ'ব? ডাইৰেক্ট কুৱেশ্যনটো উত্তৰ দিবলৈ 15 ছেকেণ্ড সময় পাব। যদি 15 ছেকেণ্ডৰ ভিতৰত শুদ্ধ উত্তৰটো দিয়ে বা নিদিয়ে, যদি শুদ্ধ উত্তৰটো দিয়েতো হৈ গ'ল, যদি নিদিয়ে ভুল কৰিলে বা পাছ কৰি দিলে তেতিয়া নেক্সট গ্ৰুপলৈ যাব, 5 কুৱেশ্যন হৈ যাব। 5 কুৱেশ্যনত কিন্তু আমি সময়টো অলপমান কম দিম, 10 ছেকেণ্ড সময় দিম, হ'বনে? ঠিক আছে? এনেকৈ মুঠতে কেইটা ৰাউণ্ড হ'ব ক'লোঁ? 5টা ৰাউণ্ড হ'ব। প্ৰতিটো টিমকে ডাইৰেক্ট কুৱেশ্যন 5টাকৈ পাব। এই বিহুত আমি এটা ঘৰ সাজিছোঁ আগফালে। ঘৰটোৰ নামটো কি বাৰু? শুদ্ধ উত্তৰ দিছে টিম এ 10 নম্বৰ পাইছে। টিম বি প্ৰশ্নটো হৈছে বিহুৰ আগৰ দিনটোক কি দিন বুলি কোৱা হয়? উৰুকা। শুদ্ধ উত্তৰ টিম বি শুদ্ধ। ওলোৱাবৰ কাৰণে কেইজনী মানুহ প্ৰয়োজন হৈছে? এনেকে নকবা আৰু ঘূৰি দিয়া অকণমান। তোমাক নাচিব লাগে ইমান কষ্ট কৰিবই লাগিব। ধুনীয়া লাগিছে ধুনীয়া লাগিছে আমাৰ নাচনীজনী। মুখত পিন্ধোৱা বাইদেউ। গাইজ আমি ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পাছত দেখিছেনে বিহুটি আমাৰ ঘৰত একদম ভৰ্তি। আৰু এজনী আছে এফালে আহা, একো নহয় এফালে আহা আহা। ইমান ধুনীয়া ছোৱালীজনী লুকাব কেনে লাগে? তো যিহেতু কৈছিলোঁ না আমাৰ ইয়াত আপোনাৰ অথনি যিহেতু গ'লোৱে তাত আৰ্ট কম্পিটিশ্যন, তাৰপাছত কুইজ আছিলে। যাকে যে 1 নম্বৰত আছে তোৰ হা, ভালকৈ নাচিবি আৰু। এইফালে বিচনা লাগিছেনে মেকআপ চেকআপ কৰি চব গেলাই মেলি থৈ গুচি গ'ল। তো ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পাছত এইফালে বেটাও পূৰা আমনি কৰিছে, সিহঁতক দেখিছে বায়েকক নচা। তো তাইতো নাচিবলৈ একো নাজানেই, কিন্তু পূৰা কান্দিছে, কৈছে ময়ো নাচিম, বাইজান নাচিছে যে ময়ো নাচিম। তো কি কৰিম আৰু উপায় নাই। মই যা যি পাৰোঁ মুঠতে, একোতো নোৱাৰে এনেই হ'লেও হিলি থাকিব ইমান ইচ্ছা কৰিছে যেতিয়া বোলো। তো সেইকাৰণে তাইও নাচিব বোলে। এইফালে ডাঙৰ মায়েকৰ ঘৰত তাই ওলাব গ'ল আৰু এহেঁতি দুজনীমান আছিলে, গোটেই মেকআপ চেকআপ গেলাই মেলি গুচি গ'ল। তো আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, কিন্তু বহুত ধুনীয়া ধুনীয়া ডান্স চাবলৈ পাব আপোনালোকে। মাঘৰ বিহু এনজয় কৰিব মোৰ ভিডিঅ'ৰ দ্বাৰা মই ভাবোঁ। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব। একেবাৰে গৈ আপোনালোকক ফাংচনত লগ পাই আছোঁ। আৰু এইফালে আমি আহি পাই গ'লোঁ দেখিছে। আৰু এহেঁতি পূৰা প'জ দিব লাগিছে, এহেঁতি ভাবিছে মানে মই ফটো মাৰিছোঁ বুলি। পাছত একদম কৈছে কি মই ক'লো ভিডিঅ' কৰিছোঁ, কৈছে ফটো মাৰিছোঁ বুলি অলপ ষ্টাইল কৰিছোঁ বুলি। তো যি কি হওক নহওক এইফালে চব আমি গোটেই সোপা আহিছোঁ। নিলুফা বৌ এইফালে মাছমিনো নাচিব। তো আৰু ভেলাঘৰটো চাওকচোন লাইট লগাই দিছে, কি ধুনীয়া লাগিছে। তো সকলোবোৰ মানুহ ইয়াত গোট খালে আৰু এজন মানুহ আহিবৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকে। তেওঁ অহাৰ পাছতে শ্ব'টো ষ্টাৰ্ট কৰিবই। আৰু এইফালে আমাৰ বেটাক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব।
আৰু এইফালে যিজন অতিথিৰ কাৰণে ৰখি আছিলে তেওঁ আহিলে আৰু এইফালে তোমাৰ বয়স কিমান? ক'ৰবাত শিকিছিলা নেকি? বায়ে শিকাইছিলে? অঁ, ঘৰতে নে? ঘৰতে নে শিকাইছিলে? ঘৰতে শিকাইছিলে? ড্ৰেছ এনেকুৱা পিন্ধি নচাই? হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। আজি নেক্সট ডে' তো কালি ভিডিঅ'বোৰ কৰিলোঁ ৰাতি, তাত ফাংচন চালোঁ, বেটাও ডান্স কৰিলে যদি বিশেষ ইমান দেৰি নকৰিলোঁ কিয়নো ইমান ঠাণ্ডা আছিলে কালি আৰু বেটাক লগত লৈ গৈছিলোঁ। তো সেইকাৰণে আমি তাই ডান্স কৰাৰ পাছতে 10:30মান বজাত আমি ঘৰলৈ গুচি আহিলোঁ। তো আহিলোঁ আৰু এইফালে দেখিলে কালি মানে এটা গ'লোঁ আপোনাৰ এফালে, আকৌ গ'লোঁ আনফালে। তো গৈছিলোঁ মেইন আপোনাৰ মোৰ নিজৰ বেমাৰ দেখাবৰ কাৰণে। তো আল্ট্ৰাচাউণ্ড কৰিব দিছিলে, আল্ট্ৰাচাউণ্ড কৰিলোঁ, কিন্তু ডক্টৰক দেখুওৱা নহ'লে। যিজন ডক্টৰক দেখাইছিলোঁ তেওঁ আপোনাৰ 3:30মান বজাতেই বহে। তো আমাৰ আপোনাৰ 2 বজাই নাছিলে তেতিয়া আমাৰ দেখুওৱা মেলা হৈ গৈছিলে। তো সেইকাৰণে ইমান দেৰিলৈকে নৰখিলোঁ আৰু কৈছিলোঁ ভিডিঅ'টো আৰম্ভণিতে যিহেতু আমাৰ ইয়াত মাঘৰ বিহুৰ কাৰণে আৰ্ট কম্পিটিশ্যন এনেকুৱা ধৰণৰ ধেৰ কিবাকিবি খেল অনুষ্ঠিত কৰিছিলে তেওঁলোকে।
তাৰপাছতে তো সেইকাৰণে মানে তাইক ঘৰত ময়ো নাছিলোঁ তাইক নিবৰ কাৰণে। তাই কৈছিলে যে মই আৰ্ট কৰিম বুলিকে। তো ইফালে মই গুচি গ'লোঁ, বাপেক ঘৰত নাছিলে, নিবলৈ মানুহ নাছিলে। হ'লেও ভতিজাক ফোন কৰিলোঁ, সি তাইক লৈ গৈছিলে। আৰু তাত আপোনাৰ 2 ঘণ্টামান সময় দিছিলে প্ৰায়। সেই 2 ঘণ্টা সময় তাইক অকলশৰীয়াকৈ তাত ৰাখিবলৈ কাৰণেও বেয়া পাইছিলোঁ। তো সি যিমান দেৰি পাই ৰখি দিলে, তো সেইকাৰণে ঘৰত নোসোমালোঁ, বাহিৰে তালৈকে গ'লোঁ। তাৰপাছত যোৱা মোৰ চোৰ শুনিব ঘূৰি দূৰ যাব লাগিব নাপালে। তাৰপাছত আপোনাৰ বাই বাই। তো সেইকাৰণে আকৌ মাহী বাহী গুচি গ'লোঁ, তাত হেৰি কৰিলোঁ। দেখিলে তাৰ গোটেইবিলাক ফাংচন আপোনালোক দেখালেও, নাচিলেও। তো সকলোবোৰ মোৰ খালি আল্ট্ৰাচাউণ্ডটো দেখুওৱা নহ'লে। আৰু এইকেইদিন বিহুৰ কাৰণে বন্ধ থাকিব, সেইকাৰণে মঙল বুধবাৰ মানেহে দেখাব পাৰিম। আৰু মঙলবাৰো চাগে নহ'ব লাগে, বুধবাৰ মানে দেখুওৱা হ'ব। আৰু কি হয় কি নাই আপোনালোকক বাৰু সকলোবোৰ জনাই থাকিম। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে ক'ব। যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ। যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই থাকে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাইছোঁ। বাই বাই।